হেল্ল' ষ্টুডেণ্টছ, যদি তোমালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে চোৱা তেতিয়াহ'লে ৰিচেকিঙৰ ৰিলেটেড তোমালোকৰ যিখিনি ডাউটছ আছে সেই সকলোখিনি ডাউটছ একদম ক্লিয়াৰ হ'ব। মই 100% গেৰাণ্টি দি কৈছোঁ। ইয়াৰ পিছত তোমালোকৰ কোনো ধৰণৰ ডাউট নাথাকে। এই ভিডিঅ'টোত মই তোমালোকক ৰিচেকিং কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, ৰিচেকিঙৰ ক'ত এপ্লাই কৰিব পাৰিবা, ৰিচেকিঙৰ ৰিজাল্ট কেতিয়া দিব, ৰিচেকিং কিমানটা ছাবজেক্টত বেয়া হ'লে কৰিব পাৰি, লগতে ৰিচেকিং কৰিলে নম্বৰ কমিব নেকি, এই সকলোখিনি কথা মই তোমালোকক ভিডিঅ'টোত ক'ম। তোমালোকে যদি পোনপ্ৰথমবাৰৰ বাবে চেনেলটোলৈ আহিছা দেন প্লিজ ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল এণ্ড লাইক কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তেন্তে ব'লা আমি মেইন টপিকত আগবাঢ়ো। ষ্টুডেণ্টৰ প্ৰথমটো ডাউট হৈছে যে ৰিচেকিং কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। তো অফিচিয়েল নটিফিকেশ্যনত ক্লিয়াৰলি লিখা আছে, আছিবৰ দ্বাৰা যোৱাকালি যিখন নটিচ প্ৰকাশ পাইছিল ৰিজাল্টক লৈ, তাৰ শেষৰ পইণ্টটোত লিখা আছে কেণ্ডিডেটছ ইণ্টেণ্ডিং টু গেট দিয়াৰ ৰিচেকিং অফ আনচাৰ স্ক্ৰিপ্টছ। অ'কে, তোমালোকে চোৱা, ইমানবিলাক পঢ়িব লগা দৰকাৰ নাই। প্ৰথম কথা হৈছে আজি ৰিজাল্ট দিছে, আজি হৈছে 30 তাৰিখ। তো সেয়ে দুদিন পিছত অৰ্থাৎ 1 এপ্ৰিল এণ্ড 1 মে আৰু 2 মে'ৰ পিছত অৰ্থাৎ 3 মে, 3 মে তাৰিখত ৰিচেকিঙৰ পৰ্টেল অ'পেন হ'ব। তাত তোমালোকে ৰিচেকিঙৰ কাৰণে আৰু অনলাইন উত্তৰ বহী লাভ কৰাৰ কাৰণে এপ্লাই কৰিব পাৰিবা। তোমালোকৰ ৰিচেকিঙৰ ষ্টাৰ্টিং ডেট হৈছে 3 মে আৰু ইয়াৰ লাষ্ট ডেট হ'ব মে বি 15 ডেজ তোমালোকক দিব পাৰে মেক্সিমাম। কেতিয়াবা কি হয়, কেতিয়াবা তেওঁলোকে এসপ্তাহ দিব পাৰে। তোমালোকে ধৰি লোৱা যে 15 দিন তোমালোকৰ হাতত থাকিব। তোমালোকে যদি বিচৰা তেতিয়াহ'লে তোমালোকে এই 15 দিনতে ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিব লাগিব। ষ্টুডেণ্টৰ মনত থকা ছেকেণ্ড ডাউটটো হৈছে যে ছাৰ আমি কেইখন ছাবজেক্টত মেক্সিমাম কিমানখন ছাবজেক্টত বেয়া হ'লে আমি ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিব পাৰিম। তো ষ্টুডেণ্টছ, তোমালোকৰ যদি মেক্সিমাম 3খন ছাবজেক্টত বেয়া হৈছে তেতিয়া তোমালোকে ৰিচেকিং কৰিব পাৰিবা। অৰ্থাৎ 3খনতকৈ কাৰোবাৰ যদি বিচাৰে যে মই 4খনত ৰিচেক কৰিম, তেতিয়াহ'লে তেওঁলোকে 4খন ছাবজেক্টত ৰিচেক কৰিব নোৱাৰে। ৰিচেক কৰাৰ এটা এলিজিবিলিটি এটা আছে যে মেক্সিমাম 3খন ছাবজেক্টত তেওঁলোকে ৰিচেক কৰিব পাৰিব। অ'কে, 3খন ছাবজেক্ট যিকোনো হ'ব পাৰে। ছাপ'জ ছায়েন্স বেকগ্ৰাউণ্ডৰ হ'লে ফিজিক্স কেমেষ্ট্ৰি ইংলিছ, বা ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স, আৰু আৰ্টছ বেকগ্ৰাউণ্ডৰ হ'লে এডুকেশ্যন লজিক এণ্ড ফিলচফি আৰু পলিটিকেল ছায়েন্স, এনেকুৱা যিকোনো হ'ব পাৰে। তো মেক্সিমাম তোমালোকে 3খন ছাবজেক্টত ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিবা। থাৰ্ড ডাউটটো হৈছে ৰিচেকিঙৰ কাৰণে এপ্লাই কৰাৰ পিছত ষ্টুডেণ্টৰ নম্বৰ কমিব নেকি? নহয় ষ্টুডেণ্টছ, তোমালোকে এটা কথা মনত ৰাখিবা, তোমালোকৰ নম্বৰ কেতিয়াও নকমে। অ'কে, তোমালোকে যিমানখিনি পাইছা সিমানখিনি থাকিব। যদিহে তোমালোকে বহুত বেছি ভালদৰে লিখিছিলা, তোমালোকে যদি ছাপ'জ 100ৰ ভিতৰত তোমালোকে 95 মাৰ্কছ কৰিছিলা বা তোমালোকে পাইছা 80 মাৰ্কছ, অ'কে, তেতিয়াহ'লে তোমালোকৰ নম্বৰটো বঢ়াৰ চান্স আছে। কিন্তু এইটো কথা মনত ৰাখিবা যে এতিয়ালৈকে আজিলৈকে কাৰো মাৰ্কছ কমা নাই। অ'কে, তোমালোকে এইটো বস্তু মনত ৰাখিবা যে নম্বৰ নকমে। অ'কে, তোমালোকে ডাউটটো নাৰাখিবা যে নম্বৰ কমিব বুলি, বিকজ বহুত কেইটা মই ৰিচেকিঙৰ এনালাইচিছ কৰিছোঁ, মেট্ৰিকত হওক আৰু হায়াৰ ছেকেণ্ডেৰীত হওক, কেতিয়াও মই দেখা নাই যে কাৰোবাৰ নম্বৰ কমিছে। তোমালোকৰ নম্বৰ বাঢ়িলে বাঢ়িব পাৰে, বাট যদি নাবাঢ়ে তেতিয়াহ'লে তোমালোকৰ নম্বৰ যিটো বৰ্তমান আছে সেইটো ছেম থাকিব। অ'কে, এইখিনি ক্লিয়াৰ হৈছে। আৰু 4th নং ডাউটটো হৈছে ৰিচেকিঙৰ ৰিজাল্ট কেতিয়া দিব। তো ৰিচেকিঙৰ ৰিজাল্ট তোমালোকে এমাহ বা 45 দিনৰ ভিতৰত পাই যাবা। অ'কে, তো তোমালোকে ভাবি চোৱা যে এইবাৰ যিটো ৰিজাল্ট আছে এইবাৰ ৰিজাল্টটো তোমালোকৰ এমাহ বা 1.5 মাহৰ ভিতৰত তোমালোকে ৰিজাল্টটো পাই যাবা। অ'কে, এইখিনি ডাউট তোমালোকৰ ক্লিয়াৰ হৈছে। বহুতো ষ্টুডেণ্টৰ মনত থকা ডাউটটো হৈছে যে ছাৰ আমি ৰিচেক কৰিলে কিবা লাভ হ'ব নেকি? ৰিচেক কৰিলে নে পইচা এনেই যাব আমাৰ? তো তোমালোকে চোৱা, তোমালোকে যদি ৰিচেক কৰিব বিচৰা কৰিব পাৰা। মই নকওঁ যে তোমালোকে ৰিচেক কৰাই। তোমালোকে যদি 100% কনফিডেণ্ট হয় যে মোৰ মাৰ্কছখিনি আহিব লাগে, 100% আহিবই, তেতিয়াহ'লে তোমালোকে ৰিচেকৰ কাৰণে এপ্লাই কৰিব পাৰিবা। যদি তোমালোকে ভাবা যে মোৰ মাৰ্কছখিনি আহিব পাৰে নাহিব পাৰে, কোনো চান্স নাই, জাষ্ট মই এটা আশা হিচাপে কৰি থওঁ, তেতিয়াহ'লে তোমালোকৰ এইটো ভুল হ'ব। তোমালোকে এইটো নকৰিবা। অ'কে, তোমালোকে জাষ্ট যিটো ৰিজাল্ট বৰ্তমান আছে সেইটো ৰিজাল্টৰ লগতে তোমালোকে থাকা। যদি তোমালোকে 100% কনফিডেঞ্চ আছে যে আমাৰ নম্বৰখিনি বাঢ়িব লাগিবই, 100% মই ইমানখিনি লিখিছিলোঁ ইমানখিনি মই পাবই লাগিব, যদি ইমানখিনি কনফিডেঞ্চ আছে তেতিয়া তোমালোকে 100% মই তোমালোকক ছাজেষ্ট কৰিম যে তোমালোকে ৰিচেকিঙৰ কাৰণে আগবাঢ়িব পাৰা। অ'কে, এইখিনিৰ পিছতো যদি তোমালোকৰ কিবা ৰিচেকিঙক লৈ ডাউট থাকে তেতিয়াহ'লে মোক কমেণ্টত জনাবা। মই নিশ্চয়কৈ তোমালোকক ছাপোৰ্ট কৰিম আৰু ডাউটছখিনি ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম। আৰু যিকেইজনে ফেইল কৰিছে তেওঁলোকৰ কাৰণে মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ, তেওঁলোকে এতিয়া কি ষ্টেপ ল'ব পাৰিব